জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিলে জখলাবন্ধাৰ পৰা 30 বটল অবৈধ চুলাই সহ এখন টমটম। বহু বছৰ ধৰি জখলাবন্ধা থানাৰ 100 মিটাৰ দূৰত্বত মুকলিকৈ চুলাই বজাৰ বহাই আহিছে বাসু সাহানী নামৰ এগৰাকী মহিলাই। আজি চুলাই সহ মহিলাগৰাকীক জখলাবন্ধা আৰক্ষীয়ে আটক কৰে যদিও ৰহস্যজনকভাৱে জখলাবন্ধা আৰক্ষী থানাৰ সন্মুখৰ পৰাই অবৈধভাৱে চুলাই বিক্ৰী কৰি অহা বাসু সাহানী নামৰ মহিলাগৰাকী পলাই যায়। কলিয়াবৰৰ পৰা কৃষ্ণপুৰৰ ৰিপৰ্ট নিউজ 24 অসম। কি আনিছিল? চুলাই আনিছিল। কাৰ? বাসুৰ। তাৰপিছত কি হ'ল? আনতে সাৰতে ধৰিলে বহাইছে। তুমি গম পোৱা নাছিলা? গম পোৱা নাছিলো মই। ক'ৰ পৰা লৈ আহিছিলা? মই বৰলা তিনিআলিৰ পৰা আনিছিলো। ভাড়া লৈ আহিছিলা? তাত চুলাই আছে বুলি গম পোৱা নাই? নাই, বস্তাত কি আছে এতিয়া বস্তাৰ মাজত আমি থলিটো নাচাওঁ বস্তাত কি আছে বুলি কে। বস্তাত এতিয়া কিবাওতো থাকিব পাৰে কাপোৰ চাপোৰ, এতিয়া আমি নাচালো বস্তাত কি আছে। মই গাহৰিৰ দানাটো উঠাইছে সেইটো চাইছো দানা আছে বুলি কে। মই ভাবিছো কিবা বেলেগ মালো হ'ব বুলি লৈ আহিছো। এতিয়া কেইজন আছিলে? 3জন আছিলে। মাইকী মানুহ? কোন কোন? বাসু মিনা আৰু বুঢ়ী এজনী আছিলে। তাৰপিছত কি হ'ল? তেওঁলোকক কি কৰিলে? তেওঁলোকে পলাই গৈছে নামি। ক'ৰ পৰা? এই থানাৰ আগফালৰ পৰা। কি আছিল? থানা চুলাই ধৰিছে? কেই বটল? 60 বটল মান 30 বটল মান আছিলে।